এই ঐতিহাসিক শিৱদৌলত শিৱ বাবাৰ আশীৰ্বাদ লৈছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক নতুনকৈ 3টা বিভাগৰ দায়িত্ব অৰ্পণ কৰিছে। এই 3টা বিভাগ যাতে মই সুচাৰুৰূপে চলাব পাৰোঁ, বিশেষকৈ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট অতি গুৰুত্বপূৰ্ণ বিভাগ আৰু মুখ্যমন্ত্ৰী মহোদয়ে খুব আশাৰে এই দায়িত্ব অৰ্পণ কৰিছে আৰু মই ইয়াক নিষ্ঠা সততাৰে পালন কৰিব লাগিব। আৰু তাৰ আজি এই শিৱদৌলত আহি মই প্ৰথমেই শিৱ বাবাৰ আশীৰ্বাদ লৈছোঁ, যাতে বিভাগটো চলোৱাত যদি তেওঁ নেদেখাজনো শক্তি লাগিব। আজিকালি তেখেতৰ কৃপাৰ অবিহনে যিকোনো কামত আমি ছাকচেছ হ'ব নোৱাৰোঁ। গতিকে মই আজি আপোনালোকক সম্বোধন কৰিছোঁ, সন্মানীয় শিৱসাগৰৰ সাংবাদিক বন্ধুসকল। এই গুৰুত্বপূৰ্ণ বিভাগটো ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টটোৰ আৰু কোঅপাৰেশ্যন এটা বিভাগ, আকৌ ইণ্ডিজিনাছ ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ এইটো এটা নতুন বিভাগ আমাৰ চৰকাৰৰ। মুখ্যমন্ত্ৰী এই বিভাগটোৱে বহুত আশা কৰে। খিলঞ্জীয়া মানুহবিলাকৰ ৰীতি নীতি পৰম্পৰা, ধৰ্মীয় যিবিলাক কালচাৰ এইবিলাক ৰক্ষা কৰা আৰু তেওঁলোকৰ মাজত ইয়াক চৰ্চা কৰা, সংৰক্ষণ কৰা, এই কথাবিলাকো তাত লুকাই আছে। কৰ্প'ৰেশ্যন বিভাগটো জানেই আপোনালোকে, এটা সমবায় 777খন সমবায় আছে ৰেজিষ্টাৰ্ড। এইসকলে তেওঁলোকে জনগণক বহুত সহায় কৰি আছে আৰু 13, 14, 15 তাৰিখে গুৱাহাটীত এখন সমবায় মেলাও হ'ব। এই বিভাগটো আমি সুন্দৰকৈ চলাব লাগিব আৰু যিটো ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টটোক অলপ যদি নতুনত্ব আনিব পাৰি, মাননীয় মুখ্যমন্ত্ৰীৰ পৰা মই নিৰ্দেশ লৈ কেনেধৰণে আগবাঢ়িব পাৰি, জনসাধাৰণক সেৱা কৰিব লাগিব। মূল এই মেইন জনসাধাৰণক আৰু সুবিধা কেনেকৈ দিব পাৰি। গাঁৱে ভূঞে আজি ৰাস্তা পদূলি ভাল হৈছে, আমি যদি চৰকাৰী বাছ আমি সোমোৱাব পাৰোঁ, এনেধৰণৰ কথাও আমি চিন্তা কৰিব লাগিব। গোটেই বিষয়খিনি মাননীয় মুখ্যমন্ত্ৰী মই কাইলৈ গৈ নিজেই তাত ডিপাৰ্টমেণ্টৰ লগত ৰিভিউ ল'ম। তাৰ আগেয়ে আহি আজি এই মোৰ নিজৰ জন্ম জিলা শিৱসাগৰ ঐতিহাসিক জিলা শিৱ মন্দিৰত আমি শিৱদৌলত এটা আশীৰ্বাদ লৈছোঁ তেখেতৰ পৰা। গতিকেলৈ আমি সকলো ৰাইজকো আৰু বিভাগীয় বিষয়াসকলকো সহায় সহযোগিতা বিচাৰিছোঁ। ৰাইজেও যদি ক'ৰবাত কিবা পৰামৰ্শ থাকে এই বিভাগকেইটা চলোৱাৰ ক্ষেত্ৰত তেওঁলোকে পৰামৰ্শ দিব পাৰে, হোৱাটছএপৰ যোগেদি হওক বা বিভিন্ন ধৰণৰ। আমি কি চিন্তা কৰিলে আমি অসমৰ মানুহৰ সৰ্বাংগীন বিকাশ কৰিব পাৰোঁ, এই বিভাগকেইটাৰ যোগেদি সেৱা কৰিব পাৰোঁ, এই গোটেই কথাটি লুকাই আছে। গতিকেলৈ আমি আটাইকে মই আজি ইয়াতে পাই আপোনালোককো ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ এই চেনেলৰ যোগেদি আপোনালোকৰ যদি কিবা থাকে আমাক জনাব। গতিকে সংবাদ মাধ্যমৰ ওপৰতে বহুখিনি নিৰ্ভৰ কৰে এটা বিভাগ সফলতা বিফলতাৰ। গতিকে এইখিনিও যাতে আপোনালোকে কিবা থাকিলে জনায়। আজি প্ৰথম দিনাই আপোনালোকৰ ওচৰত আহি এই দুআষাৰ কথা আহিছোঁ। জিলাখনত কি চলিছে মই এতিয়া খবৰ ল'ম। দ্বিতীয় ইনফৰ্মেশ্যন দিয়া আছে। আমি শিৱসাগৰ জিলাৰ কি চলি আছে, ৰেজিষ্ট্ৰেশ্যন কিমান হয় কি নহয়, ইয়াত কেনেধৰণে আমি চলি আছে চৰকাৰী বাছ বা আণ্ডাৰ STC, এই গোটেই কথাখিনি অকণমান। এটা কৰ্প'ৰেশ্যনো আছে আমাৰ আৰু লগতে এটা বিভাগ, এই বিভাগটোৰ ভালকৈ চলাব লাগিব বিষয়াসকলে। মই ভাবোঁ আজিৰ তাৰিখত যধে মধে এইবিলাক কামো হ'ব নালাগে। উঠি অহা নিবনুৱা যুৱকসকলে বহুত ক'ৰবাত গাড়ী বাগী MVI য'তে ত'তে চেকিং, এনেকুৱা ধৰণৰ কিছু কথা অকণমান চাব লাগিব। মুখ্যমন্ত্ৰী মহোদয়ে যিটো আশা কৰে যাতে আমি এইবিলাক নীতি নিয়মৰ মাজেদি সকলো কাম হ'ব লাগিব। ৰুলছ আছেই, গাইডলাইনৰ মতে যাতে কাম হয়, কোনোৱে যাতে বেআইনী কাম নকৰে বিভাগীয় বিষয়াসকলে। আমি জনগণক যাতে কোনো হাৰাশাস্তি নহয় এই বিভাগৰ দ্বাৰা, সেইখিনি কথা মই পুৰো ষ্ট্ৰিক্টলি চাম।